ৰঙাপিটাৰ আতংক কল ইণ্ডিয়াৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে মাৰ্ঘেৰিটাত সৰব হ'ল ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি মাৰ্ঘেৰিটাৰ লিডুত এতিয়া ৰঙাপিটাৰ ভয়ত ৰাইজে পাৰ কৰিবলগীয়া হৈছে বিনিদ্ৰ ৰজনী মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ লিডু গাঁও পঞ্চায়তৰ অন্তৰ্গত ৯ নং ৱাৰ্ডত সৃষ্টি হৈছে এই ৰঙাপিটাৰ আতংক অভিযোগ অনুসৰি কল ইণ্ডিয়াৰ বিষয়ববীয়াই উচ্ছেদৰ অভিপ্ৰায় বান্ধি থৈ গৈছে এই ৰঙাপিটা উচ্ছেদ কৰিব অঞ্চলটোৰ এইসকল লোকৰ মাটি সম্পত্তি স্থানীয় লোকে সংবাদ মাধ্যমৰ আগত অভিযোগ যে ৰঙাপিটা বান্ধিবলৈ অহা লোকসকলে ৰাইজৰ ঘৰ মাটি এৰি গুচি যাবলৈ দাবী ধমকি প্ৰদান কৰিছে এই বিপদৰ সময়ত ৰাইজৰ কাষত থিয় দিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সম্পাদক ৰাহুল চেত্ৰীৰ লগতে ছাত্ৰ কৰ্মীসকল কল ইণ্ডিয়া কৰ্তৃপক্ষই কয়লাৰ ডাম্পিঙৰ উদ্দেশ্যৰে উচ্ছেদ চলোৱাৰ উদ্দেশ্য এই ৰঙাপিটা বান্ধিছে বুলি জানিব পৰা গৈছে আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সম্পাদক ৰাহুল চেত্ৰীয়ে মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনৰ ওচৰত এখন স্মাৰক পত্ৰ প্ৰদান কৰাৰ লগতে এই সন্দৰ্ভত এনেদৰে নিজৰ মতামত ব্যক্ত কৰিছে আজি দুবাৰকে আমাৰ খুব এটা আলোচনা হৈছে দীঘলীয়া ধৰি এটা আলোচনা হৈছে আমাৰ কইল ইণ্ডিয়াৰ যিসকল ইয়াত কৰ্তৃপক্ষ আছে আপোনাৰ টিয়ক তেওঁলোকৰ আমি দীঘলীয়া আলোচনা কৰিছোঁ আৰু সেই মুহূৰ্ততে আমাৰ চাৰ্কুল অফিচত উপস্থিত হৈছে আৰু চাৰ্কুল অফিচৰ লগতো আমি আমাৰ কথাবোৰ কৈছোঁ এতিয়া আমি SDO লগত আছোঁ আৰু ইয়াত আমাৰ কথাবোৰ হৈছে যে আমাৰ যিখিনি মানুহ তাত এতিয়া আমি যি মেমৰেণ্ডাম দিছোঁ স্মাৰক পত্ৰ দিছোঁ SDO মহকুমাত ইয়াত প্ৰায় 850 ঘৰৰ মানুহবোৰে মুৰব্বীবোৰে চাইন কৰিছে গতিকে কথাটো হৈছে যে এই 850 ঘৰৰ মানুহবোৰে প্ৰতিবাদ কৰি কল ইণ্ডিয়াক মাতিলে যেতিয়া কল ইণ্ডিয়া বন্ধ হৈ আছিল স্তব্ধ হৈ আছিলে আজি যে কল ইণ্ডিয়া আহি মেলি এই 850 মানুহ ঘৰকে মানে তেওঁলোকক এভিকশ্যন কৰা এক পৰিকল্পনা কৰিছে গতিকে এই পৰিকল্পনাৰ লগত আমি নাই আমাৰ সংগঠন নাই এতিয়া সেই স্থানীয় ৰাইজৰ লগত আমি আছোঁ আৰু আমাৰ কথাবোৰ বহুত আছে ক'বলগীয়া আমি দীঘলীয়া কথাবোৰ কৈছোঁ দীঘলীয়া ডিমাণ্ডবোৰ দিছোঁ কল ইণ্ডিয়া বা ARTCৰ মেইন মালিক তেওঁলোকে কোনো গমেই নাপায় প্ৰায় 60 বছৰ 70 বছৰ ঘৰৰ মানুহবোৰৰ খবৰ নাই তাত মানুহবোৰে চৰকাৰৰ আঁচনি পাইছে কোনোবাই মানুহে চৰকাৰী ঘৰ পাইছে কোনোবাই চৰকাৰী ড্ৰেইন পাইছে লাইন পাইছে সকলো সা সুবিধাবোৰ পাই আছে কিন্তু হঠাৎকে চৰকাৰী সা সুবিধা পাই থকা ঠাইবোৰত এতিয়া কল ইণ্ডিয়া গৈ এই মানুহ উঠাব বিচাৰিছে কল ইণ্ডিয়াই উঠাই ল'ব মূল বিষয়টো হৈছে যে তেওঁলোকৰ সেইডোখৰতে ডাম্পিং কৰে এটা ৰাস্তা বনাই মেলি তেওঁলোকে কমিউনিকেশ্যন কৰিবলৈ সহজ হয় ৰেলৱে ষ্টেচন তাতে হাইৱে লাগি আছে গতিকে তেওঁলোকৰ নিজৰ সা সুবিধাবোৰ চাই মেলি প্লেনিং কৰিছে কোনো স্থানীয় মানুহবোৰকে প্লেনিং কমিটিত থোৱা নাই তাৰপাছত তেওঁলোকক এক্সিকিউট কৰিব আহিছে এইটো কেনেকৈ মানে গতিকে আমি জিলা প্ৰশাসন স্থানীয় প্ৰশাসন আমাৰ স্থানীয় বিধায়ক সকলো প্ৰতি এটা বিনম্ৰ অনুৰোধ যে এই কথাবোৰ তেওঁলোকে ভাবি চাওক য'ত মানুহবোৰে বসবাস কৰিছে বছৰ ধৰি সেই ঠাইখন তেওঁলোকে ভাঙিব নোৱাৰে যিখন স্কুল আছে তাত সেই স্কুলক কেনেকৈ ভাঙিব দিব পাৰি তাত মন্দিৰ আছে আমি মন্দিৰক কেনেকৈ ভাঙিব দিব পাৰি তাত নামঘৰ আছে নামঘৰ কেনেকৈ ভাঙিব দিব পাৰিম তাত সৰু ল'ৰা ছোৱালী খেলিবৰ কাৰণে আংগনবাড়ী স্কুল আছে তাক কেনেকৈ ভাঙিব দিম গতিকে গোটেই কথাবোৰ তন্নে চাব লাগিব গোটেই বিষয়টো পুনৰ এবাৰ যদি প্ৰয়োজন হয় কল ইণ্ডিয়া ইয়াত লাভ লোকচানৰ কথা চিন্তা কৰিব নালাগে এই মুহূৰ্তত চিন্তা কৰিব লাগে হিউমেনিটি গ্ৰাউণ্ডৰ কথাবোৰ চিন্তা কৰি যি প্লেনিং আছিলে তাক পুনৰ এবাৰ নিৰীক্ষণ কৰিবৰ কাৰণে আমি তাত দাবী জনাইছোঁ আৰু যদি এই দাবীৰ প্ৰতি তেওঁলোকে সঁহাৰি নজনায় গণতন্ত্ৰ দেশত যদি আমি আলাপ আলোচনা কৰিছোঁ তাৰ পাছত যদি আমি সঠিক উত্তৰ নাপাওঁ যদি তাৰ পাছত যদি আমাৰ ৰাইজে ন্যায় নাপায় তাৰ পাছত গণতান্ত্ৰিক আন্দোলনটো হ'বই আৰু এই গণতান্ত্ৰিক আন্দোলনত আমি প্ৰতিটো আমাৰ শ্ৰদ্ধাৰ সাংবাদিক বন্ধুবৰ্গসকলক আৰু স্থানীয় মানুহ আৰু লগতে মাৰ্ঘেৰিটা মহকুমাত থকা বিভিন্ন ঠাইৰ ৰাইজক লৈ মেলি আমি এক ঐক্যবদ্ধ সংগ্ৰাম কৰিবৰ কাৰণে এক পৰিকল্পনা কৰিবলৈ হয়তো আমি অনাগত দিনত বাধ্য হ'ম মাৰ্ঘেৰিটাৰ পৰা মৃদু বৰা ৰিপৰ্ট N24 আছাম